অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুতি নাপাতি কেনেকৈ থাকোঁ বিশ্বনাথৰ বৃহত্তৰ টেঙাবৰী গাঁও ৰূপালী জয়ন্তী বৰ্ষ আজিৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ গৈ আছে আৰু বৰ্তমান বিশ্বনাথৰ টেঙাবৰী বাকৰিত মই উপস্থিত হৈ আছোঁ আৰু কেমেৰা পাৰ্চন শান্তনুক অনুৰোধ কৰিছোঁ যে বিহুৰ সামগ্ৰিক দৃশ্য দেখুৱাবৰ বাবে ৰূপালী জয়ন্তী বৰ্ষ বিষয়ববীয়াসকল মোৰ কৈছে উপস্থিত আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কেইদিনীয়া কাৰ্যসূচী কেনেদৰে উদযাপন কৰা হ'ব ৰূপালী জয়ন্তী হয় হয় জয় জয়তে আপোনালোকক নিউজ লাইভ চেনেলৰ কৰ্মকৰ্তা আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজক আমি ৰঙালী বিহুৰ লগ জনালোঁ আমাৰ টেঙাবৰী ৰঙালী বিহু সন্মিলনখনিয়ে 24টা বৰ্ষ গৰকি এইবাৰ 25 বৰ্ষত ভৰি দিছে আৰু সেই উপলক্ষে আমাৰ 17, 18, 19 অৰ্থাৎ 3, 4, 5 বহাগ আজিৰ পৰা আমাৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰঙালী বিহু ৰূপালী জয়ন্তী বহাগ উদযাপন কৰাৰ আমি অব্যাহত ৰাখিছোঁ আৰু আজি আমাৰ ইতিমধ্যে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে আৰু ইয়াৰ পিছতে আমাৰ আজি বিয়লি 2 বজাৰ পৰা মৌকুঁৱৰী প্ৰতিযোগিতা কৃষ্টি প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব আৰু অহাকালিলৈ আমাৰ বিয়লি 2 বজাৰ পৰাই আমাৰ জিলা ভিত্তিত মৌকুঁৱৰী প্ৰতিযোগিতা আছে আৰু 19 তাৰিখৰ পৰা আমাৰ 2 বজাৰ মুকলি সভা অনুষ্ঠিত কৰা হ'ব মুকলি সভাত আমাৰ উপস্থিত থাকিব আমাৰ যুৱ সাংবাদিক এঞ্জেলা চাংমাই ডাঙৰীয়ানী আৰু আপোনাৰ সন্ধ্যা ভাগলৈ এখনি সাংস্কৃতিক সন্ধ্যা আয়োজন কৰা হৈছে উক্ত সাংস্কৃতিক সন্ধ্যাখনি অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ ডাঙৰীয়াই গতিকে সকলো ৰাইজক আমি উপস্থিতি কামনা কৰিছোঁ ধন্যবাদ আৰু মই তাৰ পোনে মই দৃশ্য দেখুৱাইছোঁ আৰু ইয়াত টেঙাবৰী বাকৰি এক উখল মাখল পৰিৱেশ এনেদৰে আই মাতৃসকলে এনেদৰে বিহু এনেদৰে নৃত্য পৰিৱেশন কৰা দেখা গৈছে আৰু মই পোনে সেই বিহু নৃত্যৰ মাজলৈ মই গৈছোঁ
আৰু এনেদৰে দেখা গৈছে বিশ্বনাথৰ বৃহত্তৰ টেঙাবৰী গাঁও বাকৰিত আজিৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব।